নামনি অসমৰ ফালে এটা স্পেচিয়েল ডিছ আছে, সেই ডিছটো গা বেয়া লাগিলে, গাৰ বিষ হ'লে, জ্বৰ উঠলি চব গোটেই খায়। উজনিৰ ফালে চাগে নাখায়, এইটো মোক জনাই দিব। ডিছটো হ'ল আদা জাল। আদা জাল এইটো খাবৰ কাৰণে মই 20 কিলোমিটাৰ গাড়ী চলাই আহিছোঁ। গুৱাহাটীত আমৰাইদি মাছ এক মাখা আইটেম আছে ভেজ থালীত। মই খানা ষ্টাৰ্ট কৰোঁ, আপোনালোকে গানটো শুনক। এনাম থৌগা গুৱাহাটী চান্তে তাকাক পাহেৰি গেলো, বেপাৰ কৰবা লাগিব বুলি বাজাৰক দাউৰ দিলো। বাজাৰক আহি দেখো মোৰ পিতি অসমীয়া বেপাৰী নাই, গতাই বাজাৰত বিদেশী বেপাৰী আছে গেল পাতা খাই। আদা জাল হ'ব না? আদা কম্পালচৰি আমাৰ সদায় থাকে। আদা জাল দিওঁ, আদা জাল খাব আহিছোঁ। আজি অমৰাদি মাছ বনাইছোঁ, সেইটোও খাইছোঁ। গুৱাহাটীত আমরা কত পালাম আপনি? আমি আমরা যোগাৰ কৰিছোঁ গাঁৱৰ পৰা। আদা জাল বোলা বস্তুটো যে মই ৰেষ্টুৰেণ্টত খাব পাম, মই কেতিয়াও ভবা নাছিলোঁ। ইমান টেষ্টি বনাইছে, ঘৰত বনোৱা আদা জাল কেতিয়াও। গাহৰি আছে নাই? গাহৰি আছে। ভাত দিয়ক গাহৰি খাব লাগিব। ইমান দূৰ আহিছে এতিয়া গাহৰি নাখাম না। মজা খালোঁ দে, টেষ্ট মজা খানা খালোঁ দে, পেটো ভৰিল, মনো ভৰিল। আৰু নিৰামিষ বস্তুবিলাক কি মজা আইটেম আছিলে, ফ্ৰেছ বস্তু গাঁৱৰ পৰা আনিছে। এইখন হ'ল আদা জাল, এইখন হ'ল বৰাগাঁও ফ্লাইঅভাৰ। কেতিয়াবা খাব। আৰু আদা জালটো যোনে যোনে খাই পোৱা নাই নহয়, একবাৰ টেষ্ট কৰি চাব।